হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱেও ভালে আছে। ৰাতিপুৱা উঠি কিনে ঘৰৰ কামবিলাক কৰি ল'লোঁ। কৰি লৈ কিনে মানে গাও ধুলোঁ। ইমান ঠাণ্ডা লাগিছে, চুৱেটাৰ পিন্ধি লৈ ল'লোঁ। আৰু 2 সপ্তাহমান হ'ল মানে আলু আনি খাই কেনে একদম সৰু সৰু আলু আছিলে। সৰু সৰু আলুকেইটা ভাবিলোঁ ৰাতিপুৱাই অলপমান জংঘলখিনি চাফা কৰিলোঁ। কৰি কেনে এতিয়া মানে মই আলুখিনি পুতিয়ে দিওঁ বুলি ভাবিছোঁ। পেলাই দিব মৰম লাগে, কিন্তু হয় না নহয় বা। এইবাৰ প্ৰথমবাৰে আলু পুতিম। তেন্তে বলক আলুখিনি চাওকচোন গাইজ, এনেকুৱা গাজা ওলাই গৈছে। আলুখিনি গোটাই গাজা ওলাই গৈছে আৰু পেলাই দিব মৰম লাগে। সেইকাৰণে মই পুতি দিওঁ বুলি ভাবিছোঁ। আলু হয় না নহয় বা। এইবিলাক গোটাই পাতে শিপা ওলাই গৈছে। 1 কিলোমান হ'ব আলুখিনি। 1 কিলো না 20 হ'ব, 1.5 কিলো মানেই হ'ব কিজানি। এতিয়া এনেকৈ ঠিক বনাই মই আলুকেইটা মানে মাটিখিনি খান্দি লৈ ইফালে খান্দি লৈ কেনে এনেকৈ এটা এটাকৈ এনেকৈ পুতি দিছোঁ। এইবাৰ ধুনীয়াকৈ মাটি চাপি দি দিম। গোটেই গাজা ওলাই গৈছে চাওকচোন আলুগিলা। সৰু সৰু আলুগিলা এনেকৈ গাজা ওলাই যায়, কিন্তু আলু হয় না নহয় নাজানো। হ'ব লাগে। ধুনীয়াকৈ এনেকৈ মাটিখিনি গুড়া কৰি কেনে চাপৰাবিলাক ভাগি কেনে এতিয়া মই চাপি দি দিম। আৰু ইফালেও বনাওঁ। আৰু আছে আলু এইগিলা গোটাই গাজা ওলাই গৈছে আলুগিলা। আদাও আছে কেইটামান, আদাকেইটাও পুতি দি দিওঁ। পুতি দি দিলোঁ। ইফালে আলু এইকেইটা মানে গাজা দিছে চাওকচোন কেনেকৈ। এতিয়া মই মাটিখিনি গুড়ি কৰি কেনে চাপি দি দিওঁ এইগিলা। এতিয়া মই ধুনীয়াকৈ চাপি দি দিওঁ। আৰু এইখিনিতে দিছোঁ মূলা শাক, ধনিয়া শাক মানে গুটি পেলাই দিছোঁ। এতিয়া চাপি দি দিওঁ। ৰাতিপুৱাৰ পৰা মানে এইখিনি জংঘলখিনি গোটেই চাফা কৰিলোঁ। চাফা কৰি কেনে খান্দিলোঁ। আৰু খান্দি কেনে মানে আলুখিনি আনি এনেকৈ ঢিপ কৰি কেনে পুতি দি দিলোঁ। হৈ গ'ল পুতা। বাৰু ভিডিঅ'টো এৰিছোঁ। আকৌ লগ পাম নতুন ভিডিঅ' লৈ। আজিলৈ বাই।